নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এছকেজি হোৱাইট নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে বিৰাট কোহলিৰ বিষয়ে। কালি আছিল ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ খেল, আৰু এই ODI চিৰিজৰ স্কোৱাডত ৰিয়ান পৰাগৰ নামো আছিল যদিও কালি প্লেয়িং 11ত তেওঁ চান্স নাপায়। কিন্তু কালি ইণ্ডিয়া টিমে ফিল্ডিং কৰি থকাৰ সময়ত বিৰাট কোহলি এটা কেটছ ধৰে, আৰু কেটছটো ধৰাৰ পিছত তেওঁ বিহু ডেন্স প্ৰদৰ্শন কৰে। হয়, আচলতে আপোনালোকেতো জানেই বিৰাট কোহলি ফিল্ডত কিমান এক্টিভ, তেওঁ কিবা নহয় কিবা এটাতো ফিল্ডিং কৰোঁতে কৰিয়ে থাকে। আৰু ৰিয়ান পৰাগেও IPLত বহুবাৰ বেটিং কৰোঁতে হওক বা ফিল্ডিং কৰোঁতে হওক কেটছ ধৰাৰ পিছত বিহু ডেন্স প্ৰদৰ্শন কৰে। আৰু কালি সেইবাবে বিৰাট কোহলিয়ে কেটছটো ধৰাৰ পিছত ৰিয়ান পৰাগৰ ফালে চাই আৰু বিহু ডেন্সটো কৰে, আৰু যাৰ ক্লিপটো বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। মই আপোনালোকক ক্লিপটো দেখুৱাব নোৱাৰোঁ কপিৰাইট ৰিজনৰ বাবে, কিন্তু মই আপোনালোকক কিছুমান পিকচাৰ দেখুৱাই দিছোঁ, আৰু আপোনালোকে ইয়াৰ বিষয়ে কিভাৱে তলত কমেণ্ট কৰি জনাব পাৰে। বন্ধুসকল, এই ভিডিঅ'টোত ইমানেই। মই আপোনালোকক সৰুকৈ আপডেটটো দিলোঁ। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, আৰু আমাৰ ইউটিউব চেনেল এছকেজি হোৱাইট নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।